নমস্কাৰ শ্ৰদ্ধাৰ মোৰ অতি মৰমৰ প্ৰিয় দৰ্শকসকল, মই আজি বেলেগ এটা ভিডিঅ' আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ ওলাইছোঁ। মোৰ আশা আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। মই এখন কিতাপ লৈ আছোঁ, মোৰ হাতত দেখিছে কিতাপখন নামটো হ'ল চৰিত্ৰ পাঠ। এই কিতাপখন আমি পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ আমাৰ শিক্ষাৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত আছিলে। কালক্ৰমত এই কিতাপখন হেৰাই গ'ল। মোৰ সমবয়সীয়া বা মোতকৈ জ্যেষ্ঠসকলে নিশ্চয় যিসকলে চৰকাৰী মাধ্যমত শিক্ষা গ্ৰহণ কৰিছে তেওঁলোকে চাগে পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ এই কিতাপখন পঢ়িছিল। এই কিতাপখন হেৰাই গ'ল আৰু শেহতীয়াকৈ আমাৰ 2017 চনত আগবাকৰ স্বত্বাধিকাৰ মাননীয় সৌমিত্ৰ যোগীয়ে পুনৰ সংকলন আৰু সম্পাদনা কৰি আমাৰ পাঠক সমাজলৈ এই কিতাপখন আগবঢ়াই দিছে। তেওঁলৈ মই মোৰ তৰফৰ পৰা বহুত ধন্যবাদ, অশেষ শুভকামনা যাচিলোঁ। যিহেতু এই সাম্প্ৰতিক যুগত এই আধুনিক যুগত এই কিতাপখন আমাক অতিকে প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। কিয়নো আজিকালি মানুহৰ উশৃংখল জীৱন, উশৃংখল স্বামী স্ত্ৰীৰ মাজত কাজিয়া, স্বামীয়ে পত্নীক হত্যা কৰা বা বিভিন্ন সংগঠন, বিভিন্ন ধাৰ্মিক অনুষ্ঠানত মতানৈক্য হৈছে। এইবোৰ কিয় হৈছে? এই কিতাপখন পঢ়িব লাগে সেইকাৰণে। আৰু মই চৰকাৰক অনুৰোধ জনাওঁ যে এই কিতাপখন পুনৰাই পাঠ্যপুথিৰ অন্তৰ্ভুক্ত কৰিবলৈ লাগে। যিহেতু ল'ৰা ছোৱালী মানুহ হিচাপে গঢ়া এখন সুন্দৰ কিতাপ হয়। গতিকে এই কিতাপখন পুনৰাই আকৌ মই অনুৰোধ কৰিছোঁ, পুনৰাই যাতে স্কুলীয়া পাঠ্যপুথিত অন্তৰ্ভুক্ত হয়। মোৰ নিচিনা নগণ্য মহিলা এগৰাকীয়ে অনুৰোধ কৰিছোঁ বা এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভাবিছে এইটো কি ভিডিঅ' বনাবনো চৰিত্ৰ পাঠৰ ওপৰত। মোৰ কথা হ'ল, বিভিন্ন ক্ষেত্ৰত দেখা যায় আমাৰ মন্ত্ৰী বিধায়কসকলেই হওক বা বিভিন্ন শিক্ষাবিদ, বুদ্ধিজীৱী, ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত বা বিভিন্ন সংগঠনৰ লগত জড়িত মানুহবিলাকক কথা কোৱাৰ এটা শৈলী, বিশেষকৈ সদনত যেতিয়া আমি মন্ত্ৰী বিধায়কসকলক আমি নিৰ্বাচন কৰি পেলাই ৰজাঘৰীয়া কৰি পঠিয়াওঁ ন, তেওঁলোকৰ ওপৰত আমি জনসাধাৰণে, আমাৰ অসমৰ জনসাধাৰণে, চৰকাৰী কৰ্মচাৰী, আঁচনিভুক্ত কৰ্মচাৰী, সকলো সাধাৰণ খেতিয়কসকল, ব্যৱসায়ীসকল, সকলোৱে আশাৰে বাট চাওঁ যে বাজেট অধিৱেশনত বা তেওঁলোকৰ সদনৰ মজিয়াত যাতে ধনাত্মক কিছুমান দিশ বা ভাল কিছুমান কথা যাতে তেওঁলোকে প্ৰকাশ কৰে। আমি আগ্ৰহেৰে বাট চাই থাকোঁ, আমাৰ লাভ হ'ব বা আমি সেয়াৰ পৰা উপকৃত হ'ম, সেইভাৱে আশাৰে বাট চায়। আৰু যেতিয়া তেওঁলোকে সেই সময়ত কথা কটাকটি কৰি হুলস্থুলীয়া পৰিৱেশ, সেই পবিত্ৰ সদনখন হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে, তেতিয়াবা আপোনালোকৰ মনত কেনে অনুভৱ হয়? মোৰ তেতিয়া অনুভৱ হয় যে এখেতসকল বিশাল মানৱ সম্পদ দেখাত, কিন্তু ৰোগাক্ৰান্ত সম্পদ। এইটো সৌমিত্ৰ যোগী ভাষাত কৈছোঁ দেই মই। তেখেতসকলে এই চৰিত্ৰ পাঠখন পুনৰাই আকৌ পঢ়িব লাগে। যদি আগতে পঢ়িছিলোঁ, মন্ত্ৰী এম এল এ বিধায়কসকলে পঢ়িছে চাগে, যদিহে চৰকাৰী মাধ্যমত পঢ়িছে, অসমীয়া মাধ্যমত পঢ়িছে, এই চৰিত্ৰ পাঠখন আমাৰ আছিলে আগতে, তেওঁলোকে পঢ়িছে চাগে যে এজনে কথা ক'লে আন এজনে ক'ব নালাগে, বা ইয়াত সজ আচৰণ, পিতৃ মাতৃৰ প্ৰতি ভক্তি, ঈশ্বৰৰ প্ৰতি ভক্তি, ওচৰ চুবুৰীয়াৰ প্ৰতি আচৰণ, এইবিলাক বিভিন্ন কথা এই কিতাপখনত সন্নিৱিষ্ট হৈ আছে। আৰু লেখক দুগৰাকীলৈ মই বহুত শ্ৰদ্ধা নিবেদিছোঁ। সৰুতে যেতিয়া পঢ়িছিলোঁ তেতিয়া ইমান গভীৰভাৱে কথাবিলাক বুজি পোৱা নাছিলোঁ, আৰু এতিয়া যেতিয়া আকৌ পুনৰাই এইখনত পঢ়িবলগীয়া হৈছে, বা তেতিয়াহে মানুহৰ জীৱনটো গঠিত হ'বলৈ বা মানুহে সমাজখনত বৰ্তি থাকিবলৈ কেনেধৰণৰ আচৰণৰ প্ৰয়োজন এই কিতাপখনত বিশেষকৈ উল্লেখ কৰিছে। এই কিতাপখনত বৰ সুন্দৰভাৱে উল্লেখ কৰিছে। মোৰ ভাষাবোৰ কোৱা অলপ হেৰি হৈছে।
মই ক'ব বিচাৰিছোঁ যে টিভিত এটা টক শ্ব' যেতিয়া আৰম্ভ হয় কিছুমান সমস্যাৰ কাৰণে টক শ্ব' বুদ্ধিজীৱীসকলক মাতি আনে, চিকিৎসকসকলক মাতি আনে বা ৰাজনীতিবিদসকলক মাতি আনে, তেতিয়া তেওঁলোকৰ মানে এজনৰ কথা শেষ নহয়, এজনে হুলস্থুলীয়া, কোনেও কাৰো কথা নুশুনে। মানে কি ভাল নালাগে এইবিলাক চাই। গতিকে মই আপোনালোকক উপদেশ দিব বিচৰা নাই, কিন্তু আপোনালোকে যিহেতু আমাৰ অসমৰ ৰক্ষক বা আমাৰ সমাজৰ আপোনালোকে একোজন মহান ব্যক্তি, এই মহান ব্যক্তিসকলে যেতিয়া এনেকুৱা ধৰণৰ আচৰণ কৰে, এই আমি সৰু মানুহখিনিয়ে কি ভাবিম বাৰু? সজ আচৰণ কেনেকৈ কৰে, বিনয়ী, দয়া, ক্ষমা মানুহৰ আজিকালি নোহোৱা হৈ গৈছে। পত্নীক প্ৰথমতে ছোৱালীজনীক বহুত ভাল পাই নিলে, হিয়া দিয়া নিয়া দেখিলে এনেহেন লাগে যেন তেওঁলোকৰ নিচিনা পতি-পত্নী আৰু পৃথিৱীত নাই। পিছত গৈ অলপ দিনৰ পিছত কি হয়, মৰিয়াই হত্যা কৰে। এইবিলাক হৈ আছে, সঘনেই হৈ আছে। এইবিলাকত কিয় হৈছে? এই বস্তুবিলাক অধ্যয়ন কৰিব লাগে, আৰু অধ্যয়ন কৰিলেই নহ'ব, মানে নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ শিকিব লাগে। মই ভাবোঁ বেছি দীঘল নকৰোঁ, মই এই কিতাপখনৰ মানুহে পঢ়ক বুলি এই ভিডিঅ'টো বিশেষকৈ মোৰ উদ্দেশ্য। যদি মোৰ ইয়াত কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰিব। চৰকাৰৰ বা আমাৰ মন্ত্ৰী MLA বিধায়ক সকলকো মই ক্ষমা বিচাৰিছোঁ যদি মোৰ এইটো কোৱা ভুল হৈছে। আৰু এই বিশেষতে মানে এই কিতাপখন পুনৰাই যাতে আমাৰ মই আকৌ এবাৰ কৈছোঁ, পুনৰাই যাতে আমাৰ স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। ল'ৰা ছোৱালীবিলাক সজ হওক, এটা মানৱ সম্পদ হওক, ধুনীয়া মানৱ সম্পদ হওক, ৰোগাক্ৰান্ত মানৱ সম্পদ নালাগে আমাক। এতিয়া বাহিৰত দেখাটো বহুত বিশাল মানুহ, তেওঁলোকৰ ওচৰ চাপি যাব বা তেওঁলোকৰ চাবচোন পিছত গৈ পেলাই এনেকুৱা হৈ গৈ লাজ লাগে, ঘিণ লাগে, কিয় এনেকুৱা হৈছে। মই আপোনালোকক অনুৰোধ জনাওঁ, মই অজ্ঞানী বুলি কৈছোঁ, সীমিত জ্ঞানেৰে যিখিনি পাইছোঁ সেইখিনি ক'বলৈ বিচাৰিছোঁ, যাতে সমাজখন দেশখন ভাল হওক। চাওকচোন বাৰু আপোনালোকে, শেষত গৈ কাজিয়া লাগিলে একেবাৰে পাৰিবাৰিক দিশলৈ গৈছে, ৰাজনীতিৰ পৰা একে পাৰিবাৰিক দিশলৈও গৈছেগৈ। এইবিলাক ভাল নালাগে, হয়নে নহয় বাৰু? ইয়াকে ক'লোঁ মই। যদি ক'ৰবাত কিবা আকৌ ক'ৰবাত কিবা ভুল হয় ক্ষমা কৰিব। এই কিতাপখন পঢ়ক সকলোৱে, নিজেও পঢ়ক আৰু নিজৰ ল'ৰা ছোৱালীক আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়িবলৈ দিয়ক। ইয়াকে কামনা কৰিলোঁ। সকলো ভালে থাকক, সমাজখন ভাল হওক। নমস্কাৰ।